লখিমপুৰ জিলাৰ বান্দাৰদুৱাৰ ঠিকাদাৰ ৰাজীৱ চাহুৰ কুকীৰ্তি পুনৰ উন্মোচন হ'ল ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত ঘিলামৰা পথ নিৰ্মাণত। 9 মাহত সম্পূৰ্ণ হ'বলগীয়া পথটো আজি 3 বছৰেও নহ'ল। আনহাতে অকমন্য দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ক্ষোভ উজাৰি থকাৰ সময়তে এইজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে কিন্তু নিজৰ দুৰ্নীতি সাম্ৰাজ্য চলাই গৈছে। অভিযোগ অনুসৰি এইজন বাহুবলী দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ ৰাজীৱ চাহুৱে লোকনিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীকো কেৰেপ নকৰি নিজৰ খেয়াল খুচিমতে কাম কৰি যায়। কেৱল মাত্ৰ এইটো পথেই নহয়, ৰাজীৱ চাহুৰ বিৰুদ্ধে আছে আন কেইবাটাও পথত সংঘটিত ব্যাপক দুৰ্নীতিৰ তথ্য। উল্লেখযোগ্য যে ঢকুৱাখানাৰ ঘিলামৰা অঞ্চলৰ এইটো 7 কোটি টকীয়া পথ 9 মাহত সম্পূৰ্ণ কৰিব লাগিছিল যদিও আজি 3 বছৰেও সম্পূৰ্ণ হৈ নুঠিল। আনহাতে লোকনিৰ্মাণ বিভাগৰ অভিযন্তাৰ কথাকো কেৰেপ নকৰে এইজন ৰাজীৱ চাহুৱে। এইজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ ৰাজীৱ চাহুৱে কৰা নাওবৈচা সমষ্টিৰ ফুলবাৰীৰ পথ যোৰহাট জিলাৰ এটা পথতো কৰিছে ব্যাপক দুৰ্নীতি। একেৰাহে দুৰ্নীতি কৰি থকাৰ পাছতো এইজন ঠিকাদাৰ ৰাজীৱ চাহুৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চিত ৰূপত লক্ষণীয় হ'ব। নিম্নমানৰ কাম আৰু প্ৰয়োজনতকৈ দীৰ্ঘ সময়লৈ কৰা পথসমূহৰ কামৰ ভিতৰত এই মৰ্নৈ বেবেজীয়া পথটো এটা মাত্ৰ উদাহৰণহে। পৰৱৰ্তী প্ৰতিবেদনত দেখুৱাম কেনেদৰে সংঘটিত কৰিছিল যোৰহাট, নাওবৈচা আদি ঠাইত ৰূপায়ণ কৰা আঁচনিসমূহত দুৰ্নীতি। নিউজ ডেস্ক ৰিপৰ্ট, ৰাজ্যৰ বাৰ্তা।